রাষ্ট্র দেখ আরে সঙ্গে চলে মহারানী দেখিতে জানি মরি তারে রাম হরি রাম হরি মুরারি রাম মহারাজ আপনি দুর্যোধনক অলপ বুজাওক সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ কি নুশুনে ৰাণী সি মোৰ কথা নুশুনে ৰাণী সি মোৰ কথা নুশুনে কিয় নুশুনিব মহাৰাজ অভিমানী হলেও মোৰ বাছা দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা আপুনি তাৰ জন্মদাতা সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ আৰু তুমিওতো তাৰ মাতা পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে তেন্তে মাতাৰ কথাও নুশুনাকৈ নাথাকে গান্ধাৰী মই কিমান বাৰ বুজালো কিমান অনুনয় বিনয় কৰিলো মোৰ সকলো চেষ্টা বিফল হল সি মোৰ কথা নুশুনিলে মহাৰাজ আৰু মই কি বুজোৱা নাই কতদিন তাক কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই কৈছো দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি মুখ খুন্দুলাই গুচি গল মোৰ কথা নাৰাখিলে বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় আপোনাৰ কথা পুত্ৰ অবাধ্য আৰু তুমিও দেখিছো গান্ধাৰী ধৃত ৰাস্তাক সম্বন্ধ বুলি বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰ ৰণৰ বাবে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায়ী শাস্তি দিয়া ৰাণী ৰাজেশ্বৰী তুমি ৰাজমাতা তুমি শাস্তি দিয়া শাস্তি এটিকৈ ৯৮টি সন্তানৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকঁপিল সেই কাপচেতিয়া পুৰুষক সেই কঠোৰ পাষাণক অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ পুত্ৰ
পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা গান্ধাৰী হৈছো কাহানী বাই হৈছো যিদিনা তুমি কৰুণাময়ী মাতৃয়ে নিজ গৰ্ভত ধাৰণ কৰাতে মোৰ পুত্ৰৰে মৰিয়াই মাংস বিদ্যাত পৰিণত সেইদিনাই জৰ্জৰিত হৈছো আজি আৰু অশ্ৰু দুখিবলৈ বাকী নাই অশ্ৰু নদী পয় মই শুকাই গ'ল উপৰিছে নিজৰে শুকাই তলি ওলাই মহারাজ মতি ভ্ৰষ্ট দুৰ্বল বৃদ্ধ মই কিবা কম বুলি ভাবিছিলো কিবা কৰি পেলালো মোক ক্ষমা কৰা গান্ধাৰী মোক ক্ষমা কৰা মহারাজ মহারাজ কাৰোবাৰ পদ শব্দ শুনিছো বোধ হয় গোপা দুৰ্যোধন আহিছে আহিছে মহাৰাজ ৰাণী ৰাণী মোৰ মূৰ ঘূৰাইছে মই স্থিৰেৰে থাকিব পৰা নাই গান্ধাৰী মহাৰাজ মোক শয্যালৈ লৈ যোৱা মোক শয্যালৈ লৈ যোৱা গান্ধাৰী আই মোক মাতি পঠাইছিলা আই মাতি পঠিয়াইছিলো কোৱা কিয় মাতি পঠাইছিলা তুমি তুমি একো নোকোৱা কিয় মাতৃ তোমাৰ তোমাৰ কি হৈছে একো হোৱা নাই তেনেহলে কোৱা আই মই তোমাৰ আদেশত যুদ্ধক্ষেত্ৰৰ পৰা লৌৰি আহিছো কম কম তই শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছ আই তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ বাছা বাছা মোৰ সকলো গ'ল এতিয়া মাথো তই আৰু দুখাখন আছ এই যুদ্ধ তই পৰিত্যাগ কৰ বাছা কিয় কিয় সেই একেটা কথাকে ধৰি আছা আই কিয় ধৰি আছো তোক কেনেকৈ বুজাম পুত্ৰ সখী এটি এটিকৈ এখলৈ দুটি কম ৯৮টি সন্তানে মোক এৰি গুচি গ'ল সিহঁতে মোৰ বুকু খুৱাই আছিল আজি আজি সেই বুকু উদং হ'বলগীয়া হৈছে মোৰ কথা ৰাখ বাছা আৰু যুদ্ধ কৰিব নালাগে তই এই যুদ্ধ পৰিত্যাগ কৰ বাছা যি অগণিয়ে দহিলে মোৰ ভাতা চেনেহৰ যি অগণিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগণি জলক জননী জলে যদি জ্বলি যাওক চিৰ শত্ৰু মোৰ অন্যথা নিজেই দহি চাৰখাৰ হৈ উৰি গুচি যাম পৰপাৰলৈ মাতৃৰ আজ্ঞা উলংঘা নকৰিবি বাছা সন্তানক অপৰাধী নকৰিবা মাতা জানো মই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিম কোৱা মাতা মেলি দিলো তৰি মোৰ মহাজলধিত নাহে ঘূৰি নোৱাৰে ঘূৰাব যদ্যপি নাপায় তাৰ লক্ষ্য কি পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে বাছা তাকে দি নকৰ কিয় সন্দেহ এতিয়াও দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নোহে অবুজন
সাদৰে গ্ৰহণ কৰিব সন্ধিৰ প্ৰস্তাৱক। কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সৈতে। বাছা, তাত ক্ষতি কি? ক্ষতি একো নাই মাতা, কিন্তু এই সন্ধিৰ বাবে শত সহস্ৰবিয়ে এৰি থৈ প্ৰিয়জন প্ৰাণৰ মমতা এৰি প্ৰাণদান দিয়া নাছিল উন্মাদৰ দৰে। হে মাতা, ক্ষত্ৰিয় কুলত জন্ম মোৰ, বীৰময় চন্দ্ৰবংশী ৰাজেশ্বৰ, আৰু প্ৰাণৰ ভয়ত কাপুৰুষৰ দৰে পাণ্ডৱৰ সৈতে সন্ধি ভিক্ষা নকৰো। হে মাতা, সন্মুখত তুমি মোৰ আৰাধ্যা গোসানী, কাষত খোৱা মোৰ জন্মদাতা উপাস্য দেৱতা, দুয়োকে পুনো কৰো নিবেদন। প্ৰাণান্তেও নিদিও যাওক। হয় যদি সোণৰে হস্তিনাপুৰ দিব লগা আছে যদি দিম ৰঙা ৰক্ত। আশীৰ্বাদ কৰিছো মাতা, হওক যুদ্ধ জয়। বৃত্তি পদে যেন মতি ৰয় চিৰদিন। আৰু যদি হয় পৰাজয়। বাছা, তোমাৰ সন্তান মই, নাই মৃত্যু ভয়। বাছা, তুমি অস্থিৰ হৈছা মাতা। বাছা। বলা খন্তেক বিশ্ৰাম কৰোগৈ, বলা। মহাৰাজে কিবা হেতু স্মৰণ কৰিছিল এই নিক্ষীণ সৈনিকক। আহা সঞ্জয়, আহা। তোমাক দূতৰ দ্বাৰা মাতি পঠোৱাৰ মোৰ আছে বিশেষ কাৰণ। কি কাৰণ মহাৰাজ? পুত্ৰ দুৰ্যোধন অহংকাৰী। পুত্ৰ দুৰ্যোধনৰ এই অহংকাৰেই মোৰ বিশ্বাস আৰু শংকা দুয়োটাৰে কাৰণ সঞ্জয়। ৰাজন শংকাত থকাটো অনুচিত মহাৰাজ। উপায়? ৰজাই উপায় প্ৰদানহে কৰে মহাৰাজ, নিবিচাৰে। তুমি মোৰ মনৰ অৱস্থা জানা সঞ্জয়? জানো যে যুদ্ধ ঘোষণাৰ পূৰ্বে আপুনি আপোনাৰ বিবেক আৰু হৃদয়ৰ এক সমান্তৰাল যুদ্ধৰ মুখামুখি হৈছে। কুৰুক্ষেত্ৰ ৰণৰ বহুকেইদিনেই গ'ল। কুৰুক্ষেত্ৰ ৰণৰ প্ৰতি মুহূৰ্তৰ খবৰ আপোনাক মই বেকত কৰি আহিছো। কুৰুসেনাৰ কেইবাগৰাকীও ৰথী মহাৰথী ৰণত পৰিছে। পাণ্ডৱো ক্ষতিগ্ৰস্ত হৈছে। ইমান দিনে আপোনাৰ অভ্যন্তৰৰ যুদ্ধই যে এটা পক্ষত অৱস্থান কৰিছে, সেয়াই মোৰ ধাৰণা মহাৰাজ। মই বিবশ সঞ্জয়, মই বিবশতাই মোক অবশ কৰি আনিছে। এই যুদ্ধত
এই যুদ্ধত যে চাৰিওফালৰ পৰা মোৰেই পৰাজয়। কেৱল আপোনাৰে নহয় মহাৰাজ, এই যুদ্ধত সকলোৰে পৰাজয়। এই যুদ্ধত যি জয়ী হ'ব সিও পৰোক্ষভাৱে পৰাজয় বহন কৰিব, যি মৰিব সিও আত্মীয়জনক মাৰিহে জয়ী হ'ব। আকৌ ই যে এক ধৰ্ম সংকটৰো যুদ্ধ মহাৰাজ। তুমি যেন আওপকীয়াকৈ মোক কিবা ক'ব বিচাৰিছা প্ৰিয় সঞ্জয়। এই যুদ্ধ স্থগিত কৰাৰ আদেশ দিয়ক মহাৰাজ। অসম্ভৱ। ৰজাৰ আদেশ কেতিয়াও স্ববিৰোধী হ'ব নোৱাৰে সঞ্জয়, কেতিয়াও স্ববিৰোধী হ'ব নোৱাৰে। মাত্ৰ 5খন গাঁৱৰ বিপৰীতে শ শ গাঁৱৰ বাসিন্দা সৈনিকে এই যুদ্ধত মৃত্যুবৰণ কৰিছে। মানুহৰ চিৎকাৰ আৰু ৰক্তপাতে এক বিভৎস ৰূপ ধাৰণ কৰিছে।